চিপাঝাৰৰ ডিপিলাত ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত 10ম শ্ৰেণীৰ ছাত্ৰ ইমৰান হক। আহত ইমৰান আলি ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ। AS27C 8233 নম্বৰৰ ডাম্পাৰখনে ভুল দিশে আহি খুন্দা মাৰে বিদ্যালয়ৰ ছাত্ৰজনক। এই ঘটনাক লৈ উত্তেজিত হৈ পৰিছে এতিয়া ৰাইজ। শতাধিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে আবদ্ধ কৰিছে ডাম্পাৰখন। আহত ছাত্ৰজনক চিকিৎসালয়লৈ নিবলৈ জৰুৰীকালীন বাহন আৰু আৰক্ষী পলমকৈ উপস্থিত হোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজসকল। আজি ঠিক 9 মান বজাৰ পৰাই মানে ডিপিলা হাইস্কুলৰ আজি 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ আজি বিদায় মিটিং আছিল। সেইতে এই বছৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বিদায় সভাৰ কাৰণে আমাৰ ডিপিলা হাইস্কুলৰ যিখিনি ছাত্ৰ-ছাত্ৰীখিনি স্কুল অভিমুখে আহি থকা অৱস্থাত ডিপিলা চৌকাত ঠিক 9:30 মান বজাতেই এই ডাম্পাৰ এখনে 10ম মান শ্ৰেণীৰ ল'ৰা এজনৰ ভৰিৰ ওপৰেৰে বাইকখন এই ডাম্পাৰখন উঠি যায়। ফলত ল'ৰাজনৰ ভৰি দুখন ভাঙি যায় আৰু তেওঁৰ চাইকেলখনো সম্পূৰ্ণৰূপে ভাঙি যায়। আৰু তাৰ পৰিপ্ৰেক্ষিতত ডিপিলাৰ বণিকসন্থাৰ সকলো ৰাইজে লগ লাগি ডাম্পাৰখন ধৰিলে। লগতে ল'ৰাজনক আমি এই মুহূৰ্তত মেডিকেললৈ প্ৰেৰণ কৰা হৈছে। তেখেতক এই মুহূৰ্তত লৈ যোৱা গ'ল প্ৰাইভেট গাড়ীৰে। আমি 108ত ফোন কৰিছিলোঁ, সেই সময়ত 108 আহি নাপালে। পুলিচ প্ৰশাসনো যথেষ্ট দেৰিকৈ আহিছে। শেষত আমি ডাম্পাৰখন ধৰি ৰাখি দিছোঁ। আপোনালোকৰ পিছফালে ডাম্পাৰখন আছে। ভাটিবেলা বা ৰাতিপুৱাৰ ভাগত স্কুল টাইমৰ সময়খিনিত যি ডাম্পাৰৰ দৌৰাত্ম, সেই ব্যৱস্থাটোৰ কাৰণে আমি আচৰিত হৈছোঁ যে বিষয়টো মানে স্কুল টাইমত ডাম্পাৰসমূহ বন্ধ কৰিবৰ কাৰণে প্ৰশাসনীয় ব্যৱস্থা একো নাই যেন পৰিলক্ষিত হৈছে। আমি সাধাৰণ জনতাৰ কাৰণে এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে যে ডিপিলা চৌকাত সকলোৱে জানে যে ডিপিলা চৌকাত ঠাই যথেষ্ট ঠেক, ৰাস্তা যথেষ্ট ঠেক। ইয়াত কিন্তু ডাম্পাৰ চালকসকল বা ডাম্পাৰবিলাকৰ কোনো নিৰ্দিষ্ট নিয়মৰ ভিতৰত তেওঁলোক চলাচল নকৰে। আৰক্ষীয়ে সন্ধিয়া সময়ত সাধাৰণ নাগৰিকক যথেষ্ট হাৰাশাস্তি কৰে। নিশ্চয় কোনো ধৰণৰ ব্যৱস্থা আমি এতিয়ালৈ দেখা নাই। কাৰণ এই ৰাস্তা নহয়, দুনীৰ ফালৰ সেই ৰাস্তাৰ ফালেও আমি দেখিছোঁ অহৰ্নিশে ডাম্পাৰ, 10 চকাৰ ডাম্পাৰ, 6 চকাৰ ডাম্পাৰ অহৰ্নিশে চলি থাকে। তাত কোনো ফাইনৰ বা কোনো পুলিচ প্ৰশাসনৰ কোনো গেটৰ বা কোনো চেকিঙৰ ব্যৱস্থা আমি দেখা নাই। তেখেতলোকে কি কাৰণত এই উন্মুক্তভাৱে ডাম্পাৰ চলি আছে আমি এতিয়ালৈ গম পোৱা নাই। সন্মুখত এতিয়া 9:30 বজাত ডিপিলা চৌকাত এক্সিডেণ্টে হ'ল। এখন সম্পূৰ্ণ বালি ভৰ্তি ডাম্পাৰ এখন আপোনালোকে দেখিছে। এইখন এখন বালি ভৰ্তি ডাম্পাৰ। ইয়াততো আৰু বালিশিল বুলি কথা নাই। তেওঁলোকে কি কাৰণত ইমান উন্মুক্তভাৱে চকৰ মাজত স্কুল টাইমত দৌৰা-দৌৰি কৰিছে, ঘূৰা-ঘূৰি কৰিছে, আমি সেই কথাটো গম পোৱা নাই। আমি প্ৰশাসনৰ ব্যক্তিসকলৰ দৃষ্টিগোচৰ কৰিব বিচাৰিম যে সাধাৰণ জনতাৰ গাড়ীসমূহ ধৰি যি হাৰাশাস্তিৰ সৃষ্টি কৰি আছে, তাৰ বিপৰীতে ডাম্পাৰসমূহৰ ওপৰত কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পোৱা নাই। বিশেষকৈ স্কুল টাইমটোৰ সময়ত স্কুলীয়া আমাৰ ডিপিলা অঞ্চলত আপোনালোকে জানে পশ্চিম দৰং জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, ডিপিলা হাইস্কুল, NRDS কলেজ, জ্ঞানদীপ একাডেমী, এই ইমানখিনি স্কুল কলেজ থকাৰ পিছত এই ডিপিলাৰ চকৰ এই আশে পাশে ঠাইখিনিত ডাম্পাৰৰ যি দৌৰাত্ম, এইটো আচলতে অতি ভয় লগা পৰিৱেশ এটাৰ সৃষ্টি হৈ আছে। আমি আশা কৰিম যে পৰৱৰ্তী পৰ্যায়ত যে এই ডাম্পাৰসমূহৰ স্কুল টাইমৰ সময়ত বিশেষকৈ স্কুল টাইমটোত ডাম্পাৰসমূহৰ চলাচলটো যাতে প্ৰশাসনে অলপ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ প্ৰতি আমি প্ৰশাসনৰ ওপৰত এটা অনুৰোধ ৰাখিম। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে তেখেতসকলক আমি জনাই দিব বিচাৰিছোঁ যে স্কুল টাইমত বিশেষকৈ বজাৰ সময়ৰ সময়ত বিশেষকৈ ডাম্পাৰসমূহৰ চলাচলটোত যাতে তেওঁলোকে কিবা বাধা নিষেধ আনিব পাৰে, তাৰ কাৰণে আমি আশা কৰিম। চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।